বেটিয়াৰত বিজেপিয়ে অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাৰ পিছতে বিজেপিত যোগদান শতাধিক বিপিএফ আৰু ইউপিপিএল কৰ্মীৰ ওদালগুৰিত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত বিপিএফৰ প্ৰাক্তন পাৰিষদ সুৰেশ তাঁতীৰ নেতৃত্বত বিজেপিত যোগদান কৰিলে 2 শতাধিক সদস্যই আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মুছাদ্দিক হুছেইনে। বিটিয়াৰত এককভাৱে নিৰ্বাচন খেলাৰ যি সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী তাৰ পিছতে সমগ্ৰ বিটিয়াৰ অঞ্চলত বিশেষকৈ যি সাংগঠনিক তৎপৰতা দেখিবলৈ পাইছোঁ, যি বিজেপি দলৰ কৰ্মী তেখেতসকলৰ উদ্যম দেখিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত আচলতে মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ পাৰিষদীয় সমষ্টি ননৈ চেৰপাং সমষ্টিত। সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্টে এই দৃশ্যসমূহ দেখুৱাইছে। বিশেষকৈ ক'ব লাগিব যি আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিয়াৰত এককভাৱে তেখেতসকলে যি নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছিল তাৰ পিছতেই এই যি আচলতে বিপিএফ বিজেপিৰ কৰ্মী তেখেতসকলৰ উৎসাহ উদ্দীপনা দেখিবলৈ পাইছোঁ আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, ইয়াত বিপিএফৰে হওক বা ইউপিপিএলৰ কৰ্মীও কিন্তু ইয়াত যোগদান কৰাৰ সমানে ইয়াৰ খুঁত বৈছে। মোৰ লগত আছে এই মুহূৰ্তত আচলতে বিপিএফৰ প্ৰাক্তন যিজন ইয়াৰে আচলতে পাৰিষদ আছিল, প্ৰাক্তন পাৰিষদ, তেখেতে ইতিমধ্যে বিজেপিত তেখেতে যোগদান কৰিছে, তেখেত বিজেপি হৈছে আৰু তেখেতৰ পৰা আমি পোনপোনে তেখেতৰ পৰা জানিম আৰু তেখেতৰ পৰা পিছতেই আজি বিশেষকৈ ক'ব লাগিব এই ভোলাতাৰ বুলি ভাৰত ভূটান সীমান্তত এটা বিশেষ অঞ্চলত আজি যিজন সভাপতি ওদালগুৰি জিলাৰ সুনীল বসুমতাৰী সাধাৰণ সম্পাদক জোচাং ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 2 শতাধিক লোকে আজি যোগদান কৰিছে আৰু সমান্তৰালভাৱে কিন্তু এটা কথা ক'ব লাগিব বিপিএফৰ যি ইয়াত ঢৌ আছিল সেই বিপিএফৰ ঢৌ বা বিপিএফৰ যিসকল কৰ্মী আছিল তেখেতসকলে আচলতে যোগদান কৰিছে। মোৰ লগত এই মুহূৰ্তত আছে প্ৰাক্তন পাৰিষদগৰাকী, মই তেখেতৰ পৰা জানিম এটা আঞ্চলিক দলৰ আপোনালোকে প্ৰতিষ্ঠাপক আছিল আৰু তেনেকুৱা ক্ষেত্ৰত আপুনি আহি আজি বিজেপিত যোগদান কৰিলে, কি আশাৰ কি সপোন দেখি আপুনি যোগদান কৰিছে? আজি দেশত এই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি মানে উন্নয়ন কাম হৈ আছে, সকলো জাতি জনগোষ্ঠী সকলো পিছপৰা অঞ্চলটো লাহে লাহে উন্নতৰ দিশত আগবাঢ়ি গৈ আছে। আৰু বৰ্তমান BTCত যোৱা 2003 চনত 10 ফেব্ৰুৱাৰী যি BTC গঠন হৈছিল, 2005 চনত BPF দল গঠন হ'ল। আমাৰ হাগ্ৰা মহিলাৰ ওপৰত ক'ব লগা একো নাই, কিন্তু বৰ্তমান সময়ত যদি ৰাজ্যক যদি উন্নতি লাগে একমাত্ৰ বিজেপি দলহে কৰিব পাৰে। আৰু বিশেষকৈ আমাৰ ননাই চেৰপাং সমষ্টিত যোৱা মানে 20টা বছৰত 10টা বছৰটো কংগ্ৰেছে ইয়াতে ৰাজত্ব কৰিলে, 5টা বছৰ আমি বিপিএফ দলৰ হিচাপত কাম কৰিলোঁ। কিন্তু বৰ্তমান যি দেখা পাইছোঁ আমাৰ পানেৰী বিধানসভা সমষ্টিৰ যেতিয়া আমাৰ অসমৰ এতিয়া বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী যেতিয়া বিধায়ক হিচাপে জিকি গ'ল, যি উন্নয়নৰ যোনটো ধাৰা দেখা পাইছোঁ ইয়াতে আৰু বেলেগ দল কৰি লাভ নাই। তেওঁৰ নেতৃত্বত যিখিনি কাম কাজ হৈ আছে যথেষ্ট ভাল, সকলো জাতি জনগোষ্ঠী সমানভাৱে মানে আগুৱাই যাবলৈ তেখেতৰ নেতৃত্বত আপুনি আচলতে ক'ব লাগিব। সমান্তৰালভাৱে এটা কথা আচলতে লক্ষ্য কৰিব লাগিব, মোৰ লগত আছে বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ডাঙৰীয়া বা সম্পাদক ডাঙৰীয়া, তেখেতসকলৰ পৰা মই জানিম। বিশেষকৈ ক'ব লাগিব ওদালগুৰি সমগ্ৰ বিটিয়াৰ 40টা সমষ্টি আছে আৰু এই 40টা সমষ্টি 30টা সমষ্টি আচলতে জনজাতীয় সমষ্টি আৰু তাৰে ভিতৰত ওদালগুৰিত আচলতে 10টা সমষ্টি আছে আৰু এই 10টা সমষ্টিৰ ভিতৰত 7টা সমষ্টি আচলতে জনজাতিৰ কাৰণে সংৰক্ষণ কৰি ৰখা হৈছে আৰু তেনেকুৱা ক্ষেত্ৰত ভৱিষ্যত দিনত তেখেতসকলে কি পৰিকল্পনা লৈ আগবাঢ়িব। বিশেষকৈ এতিয়া আপোনালোকৰ বিজেপি কেইবাজনো আচলতে পাৰিষদ আছে, তাৰে ভিতৰত আচলতে আপোনালোকে এই যি আচলতে 7টা সমষ্টি জনজাতীয় সমষ্টি সংৰক্ষণ কৰা আছে, কি ধৰণৰ প্ৰক্ৰিয়াৰে আপোনালোকে আগবাঢ়ি যাব, কেনেধৰণে আপোনালোকে লৈ যাব? প্ৰথমতেতো আজিৰ যে জইনিং প্ৰগ্ৰাম হ'ল ননাই চেৰপাঙত, ইয়াত মানে 200তকৈ বেছি আজি এতিয়া জইনিং কৰিছে আৰু এই জইনিং প্ৰক্ৰিয়া আৰম্ভ হৈছে আমাৰ 30 তাৰিখ, যোৱা 30 তাৰিখত 443 জন 443 জন BPFৰ পৰা আৰু 2-1 জন আমাৰ ফৰ্মাৰ UPPL তেনেকুৱা দায়িত্বত থকা মানুহবিলাক আমাৰ বিজেপিত যোগদান কৰিছে। তাৰ পিছতে বিভিন্ন জাগাত আমাৰ বিটিয়াৰত যোগদানৰ এইটো কামটো চলি আছে। এতিয়া যোৱাকালি পৰহি 1500 জন কোকৰাঝাৰতো জইন কৰিলে, যোৱা সপ্তাহত মুদাইবাৰীত জইন কৰিলে। তেনেকুৱা আমাৰ বিভিন্ন ঠাইত জইন কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে। আমাৰ অহা দিনত আৰু বহুতজন জইন কৰিব, তেনেকুৱাটো এটা ভাল এটা ঢৌটো এটা আহিছে। ননাই চেৰপাঙত
যোৱা বছৰ মই জইনিং প্ৰগ্ৰামত আহিছিলোঁ তেতিয়াও প্ৰায় ৩,০০০ ৪,০০০ একেবাৰতে জইন কৰিছে তেতিয়াই মই ভাবিছিলোঁ যে ননাই চেৰফাঙত আৰু অন্য দল নাই অন্য দলৰ তেনেকুৱা ব্যক্তি নাথাকিব কিন্তু এটা দুটা থাকি গ'ল তাৰ পিছত এতিয়া জইন কৰাৰ পিছত এতিয়া এনেকুৱা লাগিছে যে ইয়াত আৰু BPF দল ইয়াত নাই হয় মুছাদ্দিক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ